বহুত খ্ৰীষ্টিয়ান প্ৰাৰ্থনা কৰি আছে কিন্তু ইহঁতে নাজানে কি প্ৰাৰ্থনা কি হয়। আজি প্ৰাৰ্থনাটো কৰি আছে কিন্তু প্ৰাৰ্থনা কি হয় বহুতে ভালকৈ নাজানে। আজি মই আপোনাক প্ৰাৰ্থনা কি হয় আপোনাৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ। আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ লগত বাৰ্তালাপ। যেতিয়া যীশুৱে শিষ্যবিলাকক প্ৰাৰ্থনা কৰিব শিকাইছে, এতিয়া যীশুৱে কৈছে, হে স্বৰ্গত থকা পিতৃ, আপুনি যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া আপোনাৰ পিতৃক আপুনি মনত পেলাই প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰৰ লগত আপুনি কথা বতৰা কৰক। আজি প্ৰাৰ্থনা এটা ৰিলিজিয়াছ এক্টিভিটি নহয়, প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ লগত বাৰ্তালাপ, প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ লগত কথা আৰু বতৰা। আপুনি যেতিয়া প্ৰাৰ্থনা কৰে ঈশ্বৰৰ লগত আপুনি কথা পাতে। আজি বহুতে প্ৰাৰ্থনা কৰে কিন্তু ঈশ্বৰৰ মাত শুনি নাপায়, ঈশ্বৰৰ আৱাজ শুনি নাপায়, ঈশ্বৰে কি কৈছে শুনি নাপায়। তেতিয়া সিহঁতৰ জীৱনত সমস্যা আহে। আপুনি প্ৰাৰ্থনা কৰে, আপুনি কথা পাতি আছে, ঈশ্বৰে কি কৈ আছে সেইটো শুনিবলৈ কাৰণে আপুনি পবিত্ৰ আত্মাৰ সহায়ত শুনিবৰ কাৰণে চেষ্টা কৰক। আমেন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। তো প্ৰাৰ্থনা হৈছে ঈশ্বৰৰ লগত কথা বতৰা। আমেন।